ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন আপোনাৰ দ্বিগুণ বৃদ্ধি সন্দৰ্ভত এক বিশেষ শেহতীয়া খবৰ। সেয়া হ'ল কেন্দ্ৰই ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ ওপৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে ইনপুট বিচাৰিছে আৰু সেয়েহে যোৱা সোমবাৰ 2021 জুলাই 2025 সংসদত অৱগত কৰা হয়। জানুৱাৰী মাহত কেবিনেটে প্ৰায় 50 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী দৰমহা আৰু লগতে 65 লাখ পেঞ্চনাৰ ভাত্তা সংশোধন কৰিবলৈ অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনায়। অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক চৰকাৰে অৱগত কৰাৰ পিছত নিযুক্তি দিয়া হ'ব বুলি আপোনাৰ পংকজ চৌধুৰীদেৱে লোকসভালৈ লিখিত উত্তৰত কয়। আৰু লগতে কেন্দ্ৰীয় চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ CPC গঠনৰ ক্ষেত্ৰত প্ৰতিৰক্ষা আৰু গৃহ মন্ত্ৰালয়, কৰ্মী আৰু প্ৰশিক্ষণ বিভাগ DOPT লগতে ৰাজ্যসমূহকে ধৰি প্ৰধান অংশীদাৰসকলৰ পৰা ইনপুট বিচাৰিছে, যাৰ ফলত 6 মাহৰ পাছতো আয়োগ গঠন নকৰাৰ কাৰণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে ৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, কৰ্মী আৰু প্ৰশিক্ষণ বিভাগ আৰু ৰাজ্যকে ধৰি প্ৰধান অংশীদাৰসকলৰ পৰা ইনপুট বিচৰা হৈছে আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ ফালৰ পৰাও এয়া ইনপুট গ'লে অতি শীঘ্ৰেই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুখলৈ হাঁহি বিৰিঙিব আৰু আপোনালোকৰ এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আপোনাৰ দ্বিগুণ বৃদ্ধি পাব বুলি জনা গৈছে। সেয়েহে এয়া অষ্টম দৰমহা আয়োগৰ বিশেষ শেহতীয়া খবৰ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।